পইচা এনে লদরে পাইছি ভিডিও বনাই পইচা লবাইছি এতে गजब बेइज्जती है হাজিৰা কৰিব আহিলে আৰু ইয়ে দিগদাৰ ভাই ইফালে মালিকে গালি পেৰে এইফালে আমাৰ মানে ব্ৰইলাৰৰ ভুগিলে এনেকে লাইন লাইনকে পাৰি আছে আৰু মানে এনেকে মানে সাৰ মাৰে আৰু ইউৰিয়া পটাছ মিক্স কৰি পেলাই এনেকে সাৰ মাৰি আছে এনেকে মানে অলপ অলপকে মাটি কাটি দি পেলাই সাৰখিনি ঢাকি দিব লাগে আৰু তো তাকে কৰি আছো এটা আহি পেলাই আৰু হাক বাগছি খন্টা ছিল কৰ জংগলত হাক বাগিছা খন্টা ছিল কতি ছিলেং যুগে খাব তো সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছো গাহৰি দিবা দানা নাই কিছুখিনিও খাওঁ हैं ये क्या हो गया কেনে কি হেৰি জুগুলি গিলা কি হৈছে গুৰু পেলাইছি ৰাতিপুৱা মানে শ্ৰীমতী অৰ্ডাৰ দিলে আৰু আজি মানে গাহৰিক দিবৰ কাৰণে বোলে দানা নাই গৰুৰ কিন্তু দালা গিলা গটাই পেলাইছি এতিয়া আৰু মানে এই কচুখিনি উহাব লাগে তো এতিয়া আৰু উহোৱা কামত লাগি যাওঁ আৰু মানে শ্ৰীমতীৰ এতিয়া মানে ৰাতিপুৱা সময় নাপায় যিহেতু এইগিলা কৰিবৰ কাৰণে মানে ভাত চাত বনাই আছে এতিয়া ময়ে লাগি যাওঁ এইবিলাক কামত সি অলপমান কৰিছিলে আৰু এতিয়া মোক এনেকৈ এইখিনি যিখিনি এইখিনি আছে কিন্তু এইখিনি আছে মানে এটা কাটি থকা দিছে আৰু মানে তই এইফালে পুৰা হাড়েৰ কুটিত জুই লগা দিছোঁ পুৰা ফটাফট হওক বুলি কৈছোঁ হোৱাও কম কথা নহয় দে ঘণ্টা কম গৰম লাগে এইফালে ধুনীয়া লাগি পেলাই ফটাফট ধুই থাকোঁ আৰু মই এতিয়া মানে গা পা ধুই পেলাই ভাত চাত খাই কামত যাব লাগে আৰু আজি এটা বেলেগ কামত যাব ওলাইছোঁ আৰু খাই কম্পিউটাৰ শেষলৈকে দেখাই আছোঁ তো গা পা ধুনীয়াকৈ ধুলোঁ এতিয়া পুৰা ফ্ৰেছ লাগিছে আৰু ইয়া লগালগ ভাতো সাজি লৈছোঁ এইফালে মোৰ আজি আঞ্জা আছে এইফালে আলু তাৰপাছত কলডিল আৰু এতিয়া কণী মিক্স দিছে আৰু এই শুকান ভাত এতিয়া এইখিনি খাই এতিয়া ফটাফট যাওঁ আৰু তো ঘৰৰ পৰা ভাত চাত খাই এতিয়া আৰু কাম কৰিব আহিলোঁ মানে অমিতাৰ খেতি কৰিব আৰু তাকে আমি এইফালে মন্দি পাইছি লগত কাম কৰিব আৰু কেইজনমান আহিছে আৰু মানে আমাৰ লগৰে হয় আৰু তাকে মোৰো কাম চাম নাই যিহেতুকে ঘৰতে যদি এনেই থাকোঁ পইচাও নাহে সেইকাৰণে ভাবিলোঁ আৰু কামেই কৰোঁ দিনটো এনেই থকাত কি হাজিৰাটোও পালোঁ আৰু ভিডিঅ' এটা হৈ গ'ল আৰু সেনেকুৱা নিচিনা আৰু কথা তো এতিয়া যাই আছোঁ তো আহি পালোঁ বাগান ইয়াতে মানে আজি আমি দিনটো কাম কৰিম আৰু অহাৰ লগে লগে যিটোৱে চেণ্ট আহি আছে না পচা দিনটো আজি কাম কৰিব পাৰিম না মানে এইবিলাক যে ফেলা দেখা পাইছে আপোনালোকে এইবিলাক হৈছে ব্ৰইলাৰৰ গু আমি ব্ৰইলাৰৰ গু বুলি কওঁ আৰু কিন্তু ব্ৰইলাৰৰ সেই আৰু মানে গোবৰ যেনেকৈ গৰুৰ গোবৰ এইটো ব্ৰইলাৰৰ গোবৰ আৰু মানে এই বস্তাবিলাকত আছে এইবিলাক এতিয়া মানে এনেকৈ ফেলাব লাগিব আৰু লাইনকৈ মানে এই জেগাখিনিত কি বা পুতে আমাৰ বাগানৰ মালিকক সুধি লওঁ ৰ কি বা পুতে এইফালে আমাৰ আহিছি ভাইৰেল বয়টো আমাৰ কি পুতপিও চাৰে দে অমিতা এতিয়া কাম কৰিব পাৰিম না দিনটো গোবৰ গু গোন্ধে আছে আমি মোটামুটি বহুতকেইটা আজি জমা হ'লোঁ এইফালে এটা মালিক আৰু এইফালে এটা আহি আছে আৰু এইফালে এটা আহিছে অ বন্ধা আগবাঢ়িছে আৰু সাগুৰা আগবাঢ়িছে আৰু সাগুৰা এটা আহি পেলাই আৰু হাক বাগিছে খন্টা ছিল কৰ জংগলত হাক বাগিছা খন্টা চিলি কতিত ছিলেং যুগে খাব ইয়াতে কাম কৰোঁ আৰু ধুনীয়াকৈ মানে এটা বোলে অমিতা পুতব মানে দেৰিয়ে হ'ল সোনকালে পুতব লগা আছিল আৰু মানে কি কবি আৰু ডেকা চলি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড থকা চলি না আপিলত কথা পাতি থাকিলে আৰু কাম কৰিব পাহৰিয়ে যায় এতিয়া দেৰি হোৱাৰ কাৰণে মানে পুৰা একদম তততে লাগি গৈছে আৰু সেইকাৰণে আমি আহি গ'লোঁ আৰু এক মাখা তো এতিয়া কাম কৰিম আৰু দিনটো এতিয়া আৰু আপোনালোকে অমিতা খেতি কৰিম বুলি যদি ভাবি আছে এনেকুৱা নিচিনা মানে ব্ৰইলাৰৰ গু চু আনি পেলাই ল'ব আৰু আগতে আৰু যিসকলে জানে তেওঁলোকতো ক'ব নালাগে আৰু যিসকলে কৰিম বুলি ভাবি আছে ভিডিঅ'টো চাব আৰু কেনেকুৱাকৈ কাম কৰে আৰু জানাসকলেও চাব যদি আমাৰ কিবা ভুল হৈ যায় আপোনালোকে ধুনীয়াকৈ কমেণ্টত যাই পেলাই শিকাই দিব আৰু এইটো এনেকুৱা কৰিব লাগিছিল এনেকুৱা নহয় সেনেকৈ কৈ দিব আৰু নাজানাসকলে চাই ল'ব আৰু সেনেকৈ কামখিনি কৰে বুলি পেলাই তো আপোনালোকেও কৰিব পাৰিব আৰু পাছত তো মোৰে মানে এক্সপিৰিয়েঞ্চ নাই আমাৰ মালিকৰ অলপ চলপ আছে যোৱা বছৰো কৰিছিল তাৰ আগৰ বছৰো কৰিছিল মোটামুটি 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে আৰু সেই হিচাপে মানে আমিও আহিছোঁ আৰু সি যেনেকৈ কয় সেনেকৈ কৰিম আৰু তাত কি জানাসকলে ভিডিঅ'টো চাই পেলাই ধুনীয়াকৈ কৈ দিব আৰু এনেকুৱাকৈ কৰে বুলি পেলাই তো এতিয়া কাম কৰোঁ আৰু তো মানে এনেকৈ লাইন কৰি মানে সেই ব্ৰইলাৰৰ মানে সেই গোবৰ মানে গুটো পেলোৱা হৈছে আৰু মানে এটা ডিষ্টেঞ্চৰ ভিতৰত মানে এইবাৰ ইয়াৰ ওপৰত ধুনীয়াকৈ ইয়াৰ ওপৰত মাটি তুলি দিব আৰু এনেকৈ চাইডৰ পৰা এটা থি ফেন বনাব আৰু এনেকৈ তাৰ পাছতে অমিতাগিলা পুতা হ'ব আৰু এটা নিৰ্দিষ্ট মানে ডিষ্টেঞ্চত এইটো কৰা হৈছে আৰু মানে এইবিলাক কৰিছে আৰু আগতে অলপমান আজি মানে এইখিনি গোটাই কৰিব লাগিব আৰু সেই বস্তাবিলাকতে আছে মানে ব্ৰইলাৰৰ গুটো মানে কামটো বাৰু বেয়া নহয় কিন্তু এনেকুৱা চেণ্ট আহি আছে মানে একদম পেটটো ফুলি যাব যেন লাগি আছে আৰু মানে কুৎসিত গন্ধাই আছে আৰু আপোনালোকেতো জানেই মানে ব্ৰইলাৰৰ সেই গুটো কেনেকুৱা ধৰণৰ গন্ধাই তো এতিয়া সেই মানে লাইনটো মিলাই আছে আৰু ইহঁতে এয়া আমি মোটামুটি আজি 6 জন আছোঁ আৰু মালিকে সৈতে তো এতিয়া আৰু কৰোঁ আৰু গৰমটো ধাৰাসাৰ দিছে আৰু নিউজে কিবাহে পাই আছোঁ এইবাৰ বোলে গৰমটো বেছিকৈ পৰিব তো আৰু 2 দিনমান পাছত বা কেনেকুৱা গৰম দিয়ে আৰু মানে আমাৰ নিচিনা সাধাৰণ মানুহে কাম চাম কৰি খোৱা মানুহৰ কাৰণে টানেই আৰু মানে এই গৰমত কাম কৰাটো কিন্তু ডাঙৰ এই কি কয় অফিচত কাম কৰা মানুহবিলাকৰ কাৰণে একো কথা নাই তাহাঁতে আৰু এচি তলত কাম কৰিব আমি আৰু সেই
ফুললি একেবাৰে ৰ'দতে কাম কৰিব লাগে না মানে দেহা দেহা মানে ৰ'দত সিজি যোৱা হেন লাগে আৰু তো এতিয়া মানে এইবিলাক সেই কৰি আছে আৰু মানে লাইনটো টানি আছে মিলাই আছে আৰু তো এইফালে আমাৰ মানে ব্ৰইলাৰৰ গুগিলা এনেকৈ লাইনকৈ পাৰি আছে আৰু মানে যিটো চিন দিছিলোঁ চিনে আমাৰ মালিকে পূৰা দি যে আছে এইটো কাম তাৰমানে এইটো কাম মালিকে বেলেগক কৰিব নেদেই আমাক কৰিব দিয়া নাই আমি আৰু কম বেছিকৈ পাৰিম না তাৰ পূৰা 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে সি ধুনীয়াকৈ পাৰি যায় আছে আৰু মজাকৈ আমি আৰু এইবিলাক এই বস্তাবিলাক তাৰ পৰা আনি আছোঁ আৰু মন্দিৰৰ লগত ইহঁতে চাইডে পাৰি আছে কিছুমানে আৰু সেই লাইনটো বনাই আছে দুটা মানে লাইনটো বনাই আছে আমি আৰু আনি আছোঁ আৰু দুটাই চলো ভাই কণ্ঠ কৰি মন্দিৰৰ লগত এই ব্ৰইলাৰৰ গোহৰ বস্তাবিলাক ইয়াতে লুট কৰি পেলাই সেইফালে নি আছোঁ আৰু মানে তাহাঁতে পাৰি সেই লাইনত মানে সেই বাকী আছে আৰু এইগিলা আমি দুটাই আৰু নি আছোঁ গৰম মালিকে গালি পাৰি আছে চলো জীৱন হাজিৰা কৰিব আহিলে আৰু দিগদাৰ ভাই ইফালে মালিকে গালি পাৰি আছে সিফালে পৰে তাতে হেৰি কৰি আছা বোলে খুটিডাল কৰি আছা গালি পাৰি আছে বেলেগৰ আণ্ডাৰত কাম কৰিলে জীৱন চাৰে 9টা বজাত কাম কৰিব আহিবি আহি পেলাই সেই ভিডিঅ' বনাবি কিবা বনাবি সেইটা টাইম হেন খেদাবি আৰু সেই 3টা নবজাত আৰু ঘৰত যাব মাথা মাৰি থাকিবি পইচা এনে লদৰে পাইছি ভিডিঅ' বনাই পইচা লগাইছি কাম কৰিব মাতছো गजब बेइज्जती है এতিয়া মোটামুটি বাজিল 11টা মানে এই বাগানখনত আজি মানে ব্ৰইলাৰৰ গু মানে ঢালা কামটো মানে শেষ হ'ল আৰু মানে ব্ৰইলাৰৰ গু নাই আৰু এতিয়া যাব লাগিব এখন 2 নম্বৰ বাগানত 2 নম্বৰ বাগানত বা আৰু কি কাম লগাই এইখন বোলে 3 নম্বৰ এইবাৰ 2 নম্বৰত আৰু 2 নম্বৰখনত হ'লে 1 নম্বৰত যাব লাগিব মানে মালিকৰ 3খন বাগান 3খন দেখাত সৰু কিন্তু মালটো কিন্তু তলে পুৰা বনাই আছে কিন্তু গান্ধীটো এইটো ৰচি পকাই থকাটো এই ৰাঙাটো নহয় এইটো টুপি মাৰাটো এতিয়া মই ঘৰত আহিলোঁ মানে ঘৰত অহাৰ কাৰণটো হ'ল এতিয়া মানে বোলে কোদালৰ কাম হ'ব 2 নম্বৰ বাগানত কোদালৰ কাম হ'ব তাকে কোদালখন ল'বা আহিছিলোঁ এতিয়া আৰু কোদালখন লৈ পেলাই যাওঁ আৰু এইফালে আমাৰ সন্মুখৰ পথাৰখনত পুৰা ট্ৰেক্টৰে হাল বাই আছে এইয়া এই ট্ৰেক্টৰে হাল বাই আছে আৰু এইফালে মানুহবিলাকে 2-এটাই মাছ মাৰি আছে আৰু মাছ ধৰি আছে আৰু মানে জাল চাল লৈ আৰু এইবাৰ আহি আছে মানুহ এই মাছ ধৰবা আগতে মানে ট্ৰেক্টৰতে হাল বালে আমাৰ এইগিলাকত আমাৰ মাছ ওলাইছিলে দুনিয়াৰ মানুহ হৈছিলে জাল চাল ধৰি পেলাই মাছ ধৰা কিন্তু এতিয়া মানে সেনেকুৱা নাহে আৰু প্ৰায় কমি গৈছে মানে পথাৰবিলাকত আজিকালি মাছে নোহোৱা হৈ গৈছে না তাকে যিকি নহওক এতিয়া যাই থাকোঁ পথাৰত কোদাল লৈ আহি গ'লো এতিয়া আমাৰ মালিকৰ 2 নম্বৰ বাগানত এইখন কল বাগান মানে ইয়াতে বোলে সাৰ মাৰিব আৰু এইবিলাক মানে সেই দিছে কোম্পানীৰ চাই আমাৰ ইয়াত মানে ছাতাবাৰীৰ কোম্পানীবিলাকত মানে চাই পায় না সেইটো দিছে এইটো সাৰে হয় এই গড়ে মাৰি দিছে আৰু কলবিলাকৰ গড়ে মাৰি দিছে যদিহে মোৰ আগৰ মিনি ব্লগবিলাক আপোনালোকে চাইছিলে গমেই পাইছিলে যে আমিয়ে পুতিছিলোঁ এই কলবিলাক ইয়াতে পুতিছিলোঁ ধুনীয়াকৈ এইবিলাকৰ চেহেৰা পাতি এতিয়া ধুনীয়াকৈ হৈছে আৰু তো এতিয়া সাৰ চাৰ মাৰিব আমি আৰু ধুনীয়াকৈ গড়বিলাকত মাটি তুলি দিম আৰু এটা কথা গাইছ হাজিৰা কৰিব আহিছোঁ মালিকে কিন্তু ভাত খাব যাব দিয়া নাই আজি আমাৰ ঘৰত কাম কৰি যাব লাগিব কি নাই মালিক বিদ্যা মানে আমাৰ ভাত খাব গ'লে বহুত দূৰ ইয়াৰ পৰা মোটামুটি 1.5 কিলোমিটাৰমান যাব লাগিব মানে ঘৰত ভাত খাব গ'লে দেৰি হ'ব দেৰি হ'লে আৰু তাৰ লোকচান হ'ব সেইকাৰণে বেয়া মাথা মাৰিছে ভাত খাব যাব নোৱাৰা তহঁতে লগা হ'লে 4:30 বজাতে ছুটি ল'বি সিংকি কৈছে আৰু 10টা বজাত হাত জ্বালা আহোঁতে ৰ দেৰি হৈছে ইয়াৰ শাক বাগিছিলে আহোঁতে কাম কৰিব লাগে শাক বাগিছে সেইকাৰণে মালিকে কচুটো দিছে আৰু এইটো হ'ল ইউৰিয়া আৰু এইটো মানে ৰঙা নিচিনাটো হ'ল পটাছ আৰু এইটো ধুনীয়াকৈ মিক্স কৰি পেলাই এই কল গাছৰ গড়ে দিব আৰু তো মিলাই আছে ভাত খাব যাব নিদিলা কিন্তু আজি মালিকে দিবিৰা 2টা বাজিকে কাই ক'লাও নাযাওঁ বুলি লাভ কৰোঁ ফোনতে ব্যস্ত হৈ থাকা অনাপৰতে ফোন মাৰিলে খালি ফোন চুলি তোৰ হৈ দিব এতিয়াহে নাই গালি চালি পৰাৰ পাছতহে হাজিৰা কৰিব আহিলে খালি অনাপৰতে ফোনে মাৰি থাকে এক তো কাই মাতব হাজিৰা কৰিব সিংকে হা কি মাথা খুজাইছা তাৰমানে হা এইফালে আমাৰ মালিকে পুৰা সাৰ মাৰি আছে এনেকৈ মানে সাৰ মাৰে আৰু ইউৰিয়া পটাছ মিক্স কৰি পেলাই এনেকৈ সাৰ মাৰি আছে গড়ে ধুনীয়াকৈ আৰু এইবাৰ আমি মানে মাটিখিনি খান্দি ইয়াৰ গড়ত দিব লাগিব আৰু এইগিলা মাটি খান্দি গড়ত দি কিনে সাৰখিনি ঢাকি দিব লাগিব হয় না ছাৰ জানে যাই খেতি কৰে কলৰ সেইবিলাকে গম পায় ভালকৈ আৰু যিবিলাকে আমাতকৈ বেছি জানে তেওঁলোকে কমেণ্ট কৰিবলৈ শিকাই দিব পাৰে হয় নে নহয় হয় যিবিলাকে মানে আৰু আমাতকৈ যিবিলাকে বেছিকৈ জানে কলৰ খেতি মানে ভিডিঅ'টো কমেণ্ট কৰি কৈ দিব আৰু এইটো ভুল হৈছে বা এনেকুৱা কৰিব লাগে বুলি ক'ব আৰু আমাৰ মানে ইমান এক্সপিৰিয়েঞ্চ নাই আৰু কল খেতি কৰা এইটো ফাৰ্ষ্ট টাইম নাই এইবাৰ প্ৰথমবাৰ কৰিছে আৰু মানে অমিতা খেতি কৰিছে যেনিবা 2 বছৰ 3 বছৰ এক্সপিৰিয়েঞ্চ আছে এইবাৰ কলৰ খেতি প্ৰথমবাৰ কৰিছে তো আমি ইমান ভালকৈ নাজানো তো আপোনালোকে যদি জানে প্লিজ শিকাই দিব আৰু যিসকলে নতুনকৈ চাই আছে এই ভিডিঅ'টো চাওক অলপ হ'লেও মানে কিবা এটা শিক্ষা
শিক্ষা পাব আৰু হয় না হয় হয় সেইটোৱে তো এতিয়া এটা কামত লাগি যাম আৰু ধুনীয়াকৈ খালি আমাৰ বাল্টিং এটা খুজিছিলো গাম বোলাব বাল্টিঙো নিদিলো বস্তা লৈ কিনে মাৰি থবা হাতে হাতে এনেকৈ নি যাব লাগে নেকি নিব লাগে মালিক দে ডেকা মালিক না পইচা চইচা জমাই আছে মানে 2-1 পইচা জমাই আছে এনেকৈ খেতি চেতি কৰি বিয়া পাতবা লাগব না আৰু বয়স হৈ আহি আছে আৰু লাহে লাহেকৈ হয় নহয় সেই মানে কলপুলি গেলাঙৰ ঘৰে ঘৰে মানে সাৰ মাৰি গেলা আৰু এতিয়া মানে অলপ অলপকৈ মাটি তুলি দিব লাগিব মানে সাৰখিনি ঢাকি দিব লাগিব আৰু যাতে বৰষুণ পৰিলে সাৰটো মানে ইয়াৰ পৰা মানে গুচি নাযায় আৰু মানে আমাৰ অসমীয়া আমাৰ ভাষাত ক'ব লগা হ'লে যাতে ভাহি নাযায় আৰু মানে উঠি নাযায় আৰু তো এনেকৈ মানে অলপ অলপকৈ মাটি কাটি দি পেলাই সাৰখিনি ঢাকি দিব লাগে আৰু তো তাকে কৰি আছোঁ আৰু গৰমত যিটো দিছি না একদম মানে কিবা লাগি গৈছে একদম গৰমত আৰু এতিয়া মানে সাৰ গেলা মাৰাৰ পাছত কলকেইডালৰ চেহেৰাটো বেছি ভাল হ'ব আৰু মানে এতিয়া যেনেকুৱা চেহেৰা হৈ আছে এতিয়া আৰু এসপ্তাহৰ পাছত ভাল হ'ব লাগে আৰু ধুনীয়াকৈ এতিয়া এনেকৈ মানে মাটিটো দিলোঁ আৰু মানে ঘৰত এনেকৈ চুটি যেনে জাষ্ট মানে সাৰখিনি ঢাকি দিছোঁ যাতে বৰষুণ পৰিলে উঠি নাযায় আৰু সাৰখিনি তো এয়াই আৰু কল খেতিৰ ভিডিঅ' আৰু ইমান ভালকৈ নাজানো তো আপোনালোকে যদি জানে ইয়াৰ বিষয়ে ভালকৈ কৈ দিব আমাক ভিডিঅ'ৰ কমেণ্টত আৰু যদি নাজানে আপোনালোকে চাই ল'ব পাৰে আৰু এনেকুৱা নিচিনাকৈ কৰে আৰু মানে কৰি আছোঁ আৰু এনেকৈ গৰমো বহুত লাগছি মানে বেলেগ কামহে কৰোঁ না এইগিলা আৰু বেলেগ কাম কৰি আছোঁ টেন হাছত আৰু ইমান সেই নহয় এইগিলা এনেকুৱা কাম কৰি আছোঁ কোদাল মৰা কাম ভাগৰ লাগে আৰু মানে গৰমো দিছি কি কওঁ আৰু উপায় নাই এতিয়া মোটামুটি বাজিল 4টা আমাৰো কাম ছুটি হ'লা মানে কাম শেষে হ'লা আৰু মানে গোটেই কলবিলাকৰ ঘৰে ঘৰে মানে কলপুলিবিলাকৰ ঘৰে ঘৰে মাটি দিলোঁ সাৰ দিলোঁ এতিয়া আৰু মানে ঘৰত যাবৰ সময় হ'ল মানে দুপৰীয়া ভাত খাব যোৱা নাছিলোঁ না ভোক লাগছে মস্ত একদম পেটে কান্দি আছে ভাত দি কৰি আছে তো এতিয়া যাব লাগে আৰু যাৱাৰ আগতে আমাৰ ইহঁতে আৰু ফটো মাৰি কৰি আছে নাচকীয়া এইয়া দে কল বাগানত ফটো উঠি কৰি আছে এইয়া এটাক ফটো দেখুৱাই আছে কেনে হৈছে বুলি এটা কৈছে এইখন হোৱা নাই হৈছে নাই দে তো গাইছ আজিৰ ব্লগটো ইমানে লগ পাম আৰু এটা নতুন ব্লগৰ সৈতে অতি সোনকালে আজিলৈ ইমানে বাই বাই